চব কৰি আছে গৃহযুদ্ধ লগাবৰ কাৰণে ন্যায়ৰ মাননীয় অধ্যক্ষ মহোদয় মই এটা হাল্লা কৰি থাকিলে মই টাইম মাননীয় উপাধ্যক্ষ মহোদয় মাননীয় উপাধ্যক্ষ মহোদয় আমি হাউচত এটা ৰিজলিউশ্যন কৰিম যে ডেমোগ্ৰাফিৰ দৰে কথা আলোচনা হ'লে অখিল গগৈক বাহিৰত ৰাখিব লাগে উপায় নাই আমাৰ আমিতো ক'বই লাগিব এনেকুৱাকে ক'লে এনেকুৱাকে ডমিনেট কৰিলে হাউচটো এনেকুৱাকে হাউচটো যদি ডমিনেট কৰিব এনেকে আপুনি কৰিব নোৱাৰে হেল্পফুল টাইম নতুন টেন্ডেঞ্চি এটা হৈছে আমাৰ মুখত আপোনালোকে কোনটো ডিভাইচত উঠি মুখৰ মাত বন্ধ কৰিব কথাখিনি শুনি লওক ইমান যেতিয়া তেওঁলোকে ভুল যেতিয়া ভুল তথ্য দিলে যে ডিষ্ট্ৰিক্ট কেইখন ভাঙাৰ কাৰণেহে গণ্ডগোল হৈছে যেতিয়া ভুল আপোনালোকে সাইন্টিফিক ৰিপ্লাই শুনক হোৱা নাই আচ্ছা আচ্ছা এটাটো মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন মুখ্যমন্ত্ৰীয়ে অসমত কাজিয়া লগাবই লাগিব অখিল গগৈ ইউ আৰ সাসপেন্ডেড ফৰ 10 মিনিটস ইমান মিয়া কিয় হৈছে অখিল গগৈ বুকু ফাইটা যায় অখিল গগৈ নামনিৰ মিয়াবাদ প্লিজ সংঘৰ্ষ লগাবলৈ নহয় অধ্যক্ষ কংগ্ৰেছ দলে প্ৰশ্ন ৰাতি 2টা বজাত উত্তৰ দিম মই দিমেই উত্তৰ দিম হিন্দু মুছলমানৰ মই বহি আছো 2টা হলেও আপোনালোকে কি কৰিছে মই একো শুনা নাই মই কি কৈছো আপোনালোকে প্লিজ শব্দ উপদক্ষণ কৰি আপুনি অখিল গগৈ ডাঙৰীয়া কোলাই দিলে ইপিনে সাংঘাতিক মিয়া বুলি গালি অধ্যক্ষ মহোদয় বিজয় মহোদয় মিয়াটো শব্দ নেকি সন্মানীয় মিয়াৰ ওপৰত আগতে ডিবেট হৈছে এবাৰ এইটোৰ ওপৰত ডিবেট হৈছে প্লিজ সিট ডাউন মিয়াটোতো বিধান ওপৰত ডিবেট হৈছে প্লিজ সিট ডাউন চেয়াৰমেন আলী ডাঙৰীয়াই নিজে মিয়াৰ ওপৰত বক্তব্য দিছিল কিয় ফাইটা যায় আপুনি এইটো ভাল পাই বুলি আপুনি ক'লে বুকু ফাইটা যায় মাননীয় অধ্যক্ষ মহোদয় প্লিজ আপোনালোকে মুখ্যমন্ত্ৰীৰ উত্তৰ শুনিব নোখোজে ডিবেট নকৰিব তে আপোনালোকে ডিবেটটো কিয় কৰিলে মইতো খুজি লোৱা নাই আপোনালোকে কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই মুখ খুলি নল'ব মই ইমানে কৈ আছো 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আপুনি ৰক্ষণাবেক্ষণ দিব লাগে কোন হয় চেয়াৰমেন আলী আপোনালোকৰ মানুহৰ তাতে
যিমান হিন্দুক খেদিলে মানুহখিনিক লৈ আহক মই কৈ আছো শুনি যাওক ক'ব কিয় নিদিয়ে ডাটাটো আপোনালোকে বহিলেহে মই ক'ব পাৰো আপোনালোকে যদি নবহে মই ক'ৰ পৰা ক'ম আপোনালোকক মই ক'লো নে নাই যে পুলিং বুথ ৱাইজ আৰে মই আপোনালোকক ক'লো নাই যে মই পুলিং বুথ ৱাইজ ডাটা দিব গৈ আছো মই দি আছো আপোনালোকে এটা শুনি লওক মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই শুনক তাৰপিছত কিবা ক'বলগীয়া আছে যদি ক'ব যদি আপোনালোকে ৰিপ্লাই নুশুনে তেনে বিতৰ্ক ক'বলগীয়া আছে আই এম গিভ টাইম কিয় কৰে যদি মোৰ ৰিপ্লাই শুনিব ভয় শুনক চেয়াৰমেন আলী ডাঙৰীয়া আকৌ কৈছো অধ্যক্ষ মহোদয় চেয়াৰমেন আলীটো ইয়াতে গেষ্ট এপিয়াৰেঞ্চ হৈ আছে মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন পিটিশ্যনখন সোনকালে ডিছপ'জ কৰি দিয়ক লেঠা মৰি গ'ল বহক মোক ধমকি নিদিব দেই মোক আচ্ছা মোক ধমকি দিয়াৰ প্ৰেক্টিচ নকৰিব চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ চেয়াৰমেন আলী ডাঙৰীয়া ৰিকুৱেষ্ট না আপুনি সৰকাৰ না ঘাটকা গতিকে আপুনি বেছি কথা নকয় বহি থাকক চেয়াৰমেন আলী ইউ আৰ সাসপেন্ডেড ফৰ 10 মিনিটস আপোনাৰ নিয়া মুছলমানেও নামানে আপোনাৰ নিয়া মুছলমানেও নামানে আপুনি ঘৰকাও না ঘাটকাও নহয় মাননীয় অধ্যক্ষ মহোদয় চক হাউস চলাব লাগে প্লিজ আই এম ৰিপিটেডলি ৰিকুৱেষ্টিং ইউ I will give you time. আপোনালোকে কিয় কৰে এই প্ৰশ্নটো যেতিয়া আপোনালোকে মূল সূত্ৰ শুনিব সাহস নকৰে আনে কিয় প্ৰশ্নটো ডিবেটটো নানিলে হ'ল মই মনে মনে বহি থাকিম আপোনালোকে প্ৰশ্নটো আনে কিয় কমলেশ পুৰকাষ্টটো আপোনালোকৰ মানুহ প্লিজ মোৰ মানুহ নহয় এনেকৈ উঠি পেলাই নকয় নহয় কথাবিলাক There is no system, no rule that you can stand up. Please sit down. There is no rule. উপাধ্যক্ষ মহোদয় যোৱাবাৰ এইটো প্ৰশ্ন আনিছিলে এই বিধায়কগৰাকী নিজে কি নাম এই যে চেয়াৰমেন আলী যোৱাবাৰ কোনে আনিলে এইটো বিষয় চেয়াৰমেন আলীয়ে আনিলে এইবাৰ আনিলে কমলেশ পুৰকাষ্টই যি ক'লে তাত চেয়াৰমেন আলীয়ে কিয় ক'ব লাগিছিলে তাত আব্দুল ৰহিমে কিয় ক'ব লাগিছিল যদি মুখ্যমন্ত্ৰী ৰিপ্লাইটো নুশুনে তাই সঁচা কথা প্লিজ আৰে আচ্ছা মই নহয় মোৰ ৰিপ্লাইটো আপোনালোকে কৈ দিব নেকি মই কি ক'ম আচ্ছা মই এনেকুৱা মই অখিল গগৈ হ'ব লাগিব আব্দুল ৰহিম প্লিজ আচ্ছা মোকতো চাওক আব্দুল ৰহিম মোক মিয়া ভূত নালাগে গতিকে মই অখিল গগৈ নহওঁ প্লিজ চিধা কথা গতিকে মই অখিল দালালি বন্ধ কৰক মই সঁচা কথা কম আৰু মই ভাল কথা কম আপোনালোকে যদি মোৰ কথাটো শুনক আপোনালোকে যদি মোৰ কথাখিনি শেষলৈকে শুনে তাত এটাও সাম্প্ৰদায়িকতা নাপায় যদি মোৰ কথাখিনি শেষলৈকে শুনিব খোজে আৰু যদি মাজত টুকিয়াই থাকে ভোট মোৰো বাঢ়িব আপোনালোকৰো বাঢ়িব সমস্যাৰ সমাধান নহ'ব আমি আপোনাৰ কথা আমি শুনি আছো শুনি থাকক কিন্তু প্ৰভুক আপোনালোকে মোৰ ভাষণটো 10 মিনিট শেষ হোৱাৰ পিছতে জাজমেণ্ট দিব ই প্ৰভুক আছিল নে কি আছিলে মোৰ ভাষণটো নুশুনে ৰাতিপুৱাও নুশুনে এতিয়াও নুশুনে আপোনালোকে যদি ভাবি আহিছে যে এনেকে পালন কৰক আৰু নিৰপেক্ষ আপোনালোকে ন্যায় প্ৰটেকশ্যন দিয়া ডিজাইন বনাই মইতো ৰাতি 2টা ধৰ মাইকত কৈয়ে যাম মইতো আপোনালোকে জানে মইতো ইয়াত বহি থাকিম ৰাতি 2টালৈকে 2টা বজাত যেতিয়া কোনো হ'লেও মই ইয়াত কৈ থৈ যাম যিমান দেৰি হ'লেও আমাক উত্তৰ লাগে আৰু মই কথাখিনি অসমৰ ভৱিষ্যতৰ কাৰণে কৈ আছো গতিকে মই ইয়াত ৰেকৰ্ড কৰাইহে যাম আৰু ৰাতি 2টাত যদি অকলে ইয়াত কৈ থাকিব লাগে মই অকলে কম গতিকে মোৰ কোৱাখিনি মই কম শুনিব খোজে নুখোজে ইট ইজ আপ টু ইউ মাননীয় অধ্যক্ষ মহোদয় কাৰণ যেতিয়া বিধানসভাৰ প্ৰচিডিং ওলাব 20 বছৰত তাক ৱাকআউটটো লিখা নাথাকে অকল স্পীচটোহে লিখা থাকিব হয় নহয় সেইকাৰণে মোৰ স্পীচটো ৰেকৰ্ডত থাকিব লাগে 20 বছৰ পিছত যেতিয়া বিধানসভাৰ প্ৰচিডিং ওলাব
কোনে ৱাকআউট কৰিলে কি কৰিলে নোলায় বিধানসভাত যোনে ভাষণ দিয়ে ভাষণটো ওলাব আৰু মোৰ ভাষণটো থাকি যাব নালাগাখিনিও থাকিব ইতিহাসে জাজমেণ্ট ল'ব এতিয়া অধ্যক্ষ মহোদয় জন্ম আৰু মৃত্যুতকৈ মই এটা নতুন কথা ক'ব খুজিছোঁ মই ভাল কথা ক'ব খুজিছোঁ যে জন্ম আৰু মৃত্যুতকৈ ডাঙৰ এলিমেণ্ট এটা আছে পলায়ন হিন্দু মানুহৰ সংখ্যা দ্ৰুত গতিত ধুবুৰী সাউথ চালমাৰা মঙলদৈ মৰিগাঁও ইয়াত যে কম হৈ আছে অকল যদি জন্ম মৃত্যুক ব্লেম কৰোঁ ই কাৰেক্ট ইয়াৰ লগত ছেকেণ্ড এলিমেণ্ট এটা আছে হিন্দুৰ পলায়ন এতিয়া আমি সদনত বিচাৰিব লাগিব যে হিন্দুৱে কিয় পলায়ন কৰি আছে তাৰ কাৰণটো কি এই কাৰণখিনি এতিয়া বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব লাগে নহ'লে নামনি অসমত আপোনালোকেও থাকি ভাল নাপাব যে ইট উইল বি কমপ্লিটলি ওৱান সেকশন অফ পিপুল হৈ যাব আপোনালোকে এইমাত্ৰ বাগিচাৰ কথা ক'লে নহয় যে বাগিচাত চব ফুল থাকিব লাগে এতিয়া এটা ফুল নোহোৱা হৈ যাব আপোনালোকৰ ভাষাতে মই কৈছোঁ আজি চেয়াৰমান আলী ডাঙৰীয়াই কি কৈছে বাঘবৰ তেওঁ ইয়াত কৈ আছে মই 40 ঘৰ হিন্দু মানুহ ৰাখিছোঁ কিমান দুখৰ কথা আপোনালোকে ভাবক 40 ঘৰ হিন্দু মানুহ 40 ঘৰ তাৰ মানে বাঘবৰ সমষ্টিৰ পৰা কিমান মানুহৰ পলায়ন হ'ল আজি সেই জাগাবিলাক পৃথভূমি আছিলে সভ্যতা সত্ৰ কনৰা বাঘমৰা এইবিলাক অসমীয়া হিন্দু মানুহৰ একোটা পৃথভূমি আছিলে এতিয়া ছেকেণ্ড পইণ্ট এটা মই আনিছোঁ যে আপোনালোকে হাউচত বিচাৰ কৰক কেতিয়াবা আমি ইয়াক কথা পাতিম জন্ম মৃত্যুৰ সামঞ্জস্যৰ লগতে ছেকেণ্ড এংগলটো হ'ল যে বিভিন্ন জাগাৰ পৰা পলায়ন কিয় হৈছে আজি আপোনালোকে কৈছে অসমৰ উজনি নামনি কতো মুছলমান মানুহৰ পলায়ন হোৱা নাই খুব ভাল কৰি শব্দকেইটা বুজিব গোলাঘাটত মুছলমান মানুহ বাঢ়িছে মই অসমীয়া মুছলমানৰ কথা কোৱা নাই গোলাঘাটত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে কামৰূপ মহানগৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে ডিব্ৰুগড়ত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে লখিমপুৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে মই নাজানো দে আপুনি যদি মোৰ কথাত বাধা দিয়ে মই স্পিকাৰ সাহেবক ক'ব খুজিম যে সোমাব পাৰে কিন্তু স্পিচ শেষ হোৱাৰ মাজত আপুনি ডিষ্টাৰ্ব দিব নোৱাৰিব বক মই সেইটোৱে কৰিম প্লিজ প্লিজ নাই নাই কিয় আৰে এটাও চিট আপুনি নাপায় গ্যাৰেণ্টিত থাকক এইটো ৰাজনীতি মই কৰি পাইছোঁ ইয়াত এটাও চিট আপোনাৰ নামত নাই লিখা ৰাখক ইয়াত যিমানে কওক এটাই নিদিয়ে ভোট এইটো গ্যাৰেণ্টিত থাকক কংগ্ৰেছে যদি দয়া কৰি ক'ৰবাত এটা চিট দিলে আৰু মই নাজানো ইমান তেল মাৰিব গৈ লাভ নাই এতিয়া আপোনালোকে চাইণ্টিফিকেলি চাওক যে অসমৰ কোনো এটা জাগাৰ পৰা মুছলমান মানুহৰ পলায়ন হোৱা নাই হিন্দু মেজৰিটি এৰিয়াটো মুছলমানৰ সংখ্যা বাঢ়িছে প্লিজ অখিলৰ ইউ আৰ ছাছপেণ্ডেড ফৰ আনাৰ হাফ এন আৱাৰ অখিলৰ মিয়া বুলি ক'লে বুকুটা ফাটা যায় অকল হিন্দু মুছলমান ইউ আৰ ছাছপেণ্ডেড যায় আপোনাৰ বুকু ফাটা যায় মিয়া বুলি ক'লে বুকুটা ফাটা যায় চিট এটাও নিদিয়ে কংগ্ৰেছে আপোনাৰ বুকু ফাটা যায় নামনিত মিয়াবাদ অখিল গগৈ আচ্ছা এতিয়া মই ক'ব খুজিছোঁ কি খুব চাইণ্টিফিক কথা এটা ক'ব খুজিছোঁ আপোনালোকে নিজে বিচাৰ কৰিব অসমত হিন্দু মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় আপোনালোকে কৈ আছে না আজি উজনিৰ পৰা কাবাক খেদিছে কিবা কৰিছে এতিয়া না মোৰটো বাৰু বাদ দিয়ক মই এটা ডেষ্টিনি লাইন এটা লৈ লৈছোঁ এতিয়া কথাটো হ'ল যে হিন্দু মানুহৰ জাগাত মুছলমান মানুহৰ সংখ্যা বাঢ়িছে আৰু মুছলমান মানুহৰ জাগাত হিন্দুৰ সংখ্যা কমিছে এতিয়া এই কথাটো কোনে বিচাৰ কৰিব মুছলমান নেতাসকলে বিচাৰ কৰিব লাগিব যে হিন্দুৱে যে আমাক আদৰি লৈ আছে আমি তেওঁলোকক কিয় আদৰি ল'ব পৰা নাই আজি সকলো সমষ্টিত চাওক এই হাউচত যিমান বিধায়ক আছে সকলোৰে ভোটাৰ লিষ্টবিলাক চাওক 2001তকৈ 11ত মুছলমান বাঢ়িছে 11তকৈ 21ত মুছলমান বাঢ়িছে
আৰু এজন মুছলমানকো কোনেও অত্যাচাৰ কৰা নাই হিন্দু অত্যাচাৰ কৰা বুলি কোনো প্ৰমাণ আছে মই কৈ আছো আছে মই কৈ আছো অত্যাচাৰ দি আছো আপোনাৰ কিবা কথা মই দি আছো প্ৰমাণে দিম একদম নিদিয়াকৈ নাথাকো এতিয়া আপোনালোকে এখন হাউচ কমিটি কৰিব নেকি যে অসমত মই একদম সমাধানৰ ৰাস্তাত গৈ আছো যে এখন আমি এই হাউচত হাউচ কমিটি কৰিব পাৰো নেকি যে মুছলমান অধ্যুষিত অঞ্চলত হিন্দু কমিছে হিন্দু অধ্যুষিত অঞ্চলত মুছলমান বাঢ়িছে এটা আপোনালোকে ক'ব ডাটা ক'ত আজি মই নিদিওঁ অহা বিধানসভাত মই পুলিং বুথ ৱাইজ আপোনালোকক ডাটা দিম মই ষ্টাডিটো অলৰেডি কৰি লৈছো এতিয়া যদি আমাৰ মুছলমান বিধায়কসকলে আপোনালোক নেতা ৰাজনীতিৰ নেতা সমাজে আপোনালোকক মানে আপোনালোকে যদি অলপ বিশ্লেষণ কৰে যে এইটো কিয় হৈছে ই ভৱিষ্যত অসমৰ কাৰণে বেয়া নহ'ব জানো যদি আপোনালোকে মানুহখিনিক অভয় দিয়াব পাৰে বিশ্বাস দিয়াব পাৰে এই পৰিৱেশটো পৰিৱৰ্তন হ'ব মই একদম পজিটিভ কথা ক'ব ইয়াত উঠিছো নিগেটিভ মোৰ ইচ্ছা নাই যেনেকে আমাৰ হিন্দু বিধায়কখিনিয়ে মুছলমান মানুহখিনিক সংৰক্ষণ দি আছে মুছলমান মানুহখিনিয়ে হিন্দু মানুহক সংৰক্ষণ দিব পাৰিবনে নাই এতিয়া আপোনালোকক মই ডেটা দিম ৱাজেদাৰ নিজৰ সমষ্টিৰ ডাটা দিম যে 20 বছৰত হিন্দু মানুহ কেনেকৈ কমি গ'ল সংৰক্ষণ দিবৰ কাৰণে কেইটামান হাৰ্ড কাম কৰিব লাগিব আজি মই কাম কেইটা নকওঁ এটা দুটা সৰু সৰু কিন্তু আজি ক'লে আপোনালোকৰ মনটোত দুখ লাগিব এইকাৰণে মই আজি কথাকেইটা নকওঁ কাৰণ আমাৰ হিন্দু মানুহ পলায়নৰ কেইটামান কাৰণ আছে নামঘৰত যায় মানুহ যেতিয়া দেখে যে ইয়াত নামঘৰ চলাব পৰা অৱস্থা নাই মানুহখিনি উঠি গুচি আহে মানুহখিনিক ধৰ্ম শৰণ দি থাকে গতিকে মই নেক্সট ডিবেটত মই ক'ম যে কোন কেইটা কথাৰ কাৰণে হিন্দু মানুহ ওলাই ওলাই আহি আছে কাৰণ এইখন অসমত পাৰ্চেণ্টেজ যিয়েই নহওক কিয় যেতিয়া এদিন এই ধৰণৰ ডেমোগ্ৰাফি চেঞ্জ হ'ব মানুহৰ উত্তেজিত বাঢ়িব আৰু মানুহে অসম আন্দোলনৰ দৰে এটা পৰিৱেশ দেখা পাব আৰু এবাৰ সেই পৰিৱেশটো ৰক্ষা কৰাৰ দায়িত্ব আজি আমাৰ হাউচখনে যদি চিন্তা কৰে যে আমি আৰু এজনো হিন্দু মানুহ বৰপেটাৰ পৰা পলায়ন হ'ব নিদো ধুবুৰীৰ পৰা এজনো হিন্দু মানুহ পলায়ন হ'ব নিদো তেতিয়া দেখিব অসমত পৰিৱেশবিলাক নিজে নিজে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ কথা কোৱাৰ প্ৰয়োজনে নাই দ্বিতীয় ছোৱালী হিন্দুৰ হওক মুছলমানৰ হওক মাৰ এক প্ৰতিবিম্ব শিক্ষাৰ কথা নাই যদি মুছলমান বিধায়কসকলে নেতাসকলে লাগি যায় নহয় যে 18 বছৰৰ তলত বিয়া নিদিবি এটাও বিয়া হ'ব নোৱাৰে কিন্তু মই কোনো এজন মুছলমান বিধায়কৰ আপোনালোকৰ মই ফেচবুক খুব চাওঁ আপোনালোকে যেতিয়া পাব্লিক মিটিং কৰে আৰে ভাই আপুনিতো মহান ব্যক্তি আপুনি থাকক আপোনাৰ লগততো মই আছিলোৱেই এওঁলোকহে নাই আপোনালোকৰ লগত নহ'লেতো এতিয়ালৈকে এমএলএ হৈ থাকিব নোৱাৰে মইতো আপোনাৰ লগত আছোৱেই আপুনি মোৰ লগত কিয় খজুৱাই থাকে মই কৰা লিডাৰ অফ অপজিশ্যনে সদায় খবৰ লয় পিটিশ্যন কেতিয়া ডিছপোজ হ'ব মইতো আছোৱেই আপোনাৰ লগত গতিকে আপুনি আপোনাৰ বন্দুক মাৰি আছে শত্ৰুক সমৰ্থন কৰি আছে গতিকে থক ঠিক আছে গতিকে আপোনাৰ লগত মোৰ কোনো দুশ্মনী নাই আপুনি এনে কৰি আছে মই ফেচবুকত আপোনালোকৰ মিটিংবিলাক শুনো ৰাতি মই 2-3 বজাত লগাই শুনো মই খুব আশা কৰোঁ চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ চেয়াৰমেন আলী ডাঙৰীয়াৰ কথাটো মই কোৱা নাই মই ক'লো নে আপুনিতো আমাৰ পাৰ্টিতে আছে প্লিজ চেয়াৰমেন আলী ডাঙৰীয়া ৰ'ব প্লিজ বাকী সদস্য ধুনীয়াকৈ শুনি আছে এজনেও যদি কোৱা চেয়াৰমেন আলী ডাঙৰীয়া বাকী সদস্য শুনি আছে ৰিপ্লাইটো শুনি লওক মই যদি আপোনাৰ শুনিবলৈ ইচ্ছা নাই তেতিয়াহ'লে আপুনি হাউচ আৰে আপুনি যদি হাউচখন দিগদাৰী কৰিম বুলি সোমাইছে মই নাজানো অলপ দিন থাকক না মন আপোনাৰ বয়সটো 16 বছৰ নেকি এতিয়া স্কুলতে উঠে মানে অখিল গগৈ আপোনাৰ পৰা শিকক আপুনি অখিল গগৈৰ পৰা শিকিছে ইমান দিনটো হাউচত এনেকুৱা আপুনি নকৰিছিল আপুনি তেওঁক কিয় কপি কৰিব গৈ আছে বাদ দিয়কচোন এতিয়া
যদি আমাৰ জননেতাসকলে প্ৰত্যেকটো ভাষণৰ পিছত কয় যে ভাই 18 বছৰৰ তলত আমাৰ গাঁৱত বিয়া হ'ব নালাগে, পৰিৱেশ এটা মই বনাইছো। কেইদিনমান আগতে মই গৈছিলো বিজনীত দলন কৰিবৰ কাৰণে, যে কোনটা জেগা ছিল এটা দলন কৰিব, টুকলং। তাতে মই মুছলমান মানুহখিনিক লগ কৰিলো, ভাই কাবাৰ আজিকালি বিয়া হয় নেকি? বোলে নাই, আগে আমি জানছিল না আইনে ওটা বাধা আছে, এখন আপনি আমাকে বলে দিলাম আইনে বাধা আছে, এখন আমি কাকো শাদী বিয়া করতে দিয়ে না। কিন্তু মইতো আজিহে কলো, আপোনালোকে যদি মিটিং বিলাকত সদায় কৈ থাকিলেতেন যে ভাই চা আমাৰ ছোৱালী বিলাকক 18-16 বছৰত বিয়া নিদিবি। আজি কি হৈছে বিয়া দিয়াৰ কাৰণে ছোৱালীখিনি 22-23 বছৰ 4টা বাচ্চাৰ মা হয়। চালে অলপমান তেজে নাই শৰীৰটোত, শুকাই ক্ষীণাই, কাৰণ 4টা বাচ্চা জমা দিওঁতে যিমান তেজ যায়, যিমান নিউট্ৰিশ্যন বাচ্চাটোৱে লৈ লয়, আমাৰ হিন্দু সমাজৰ 24 বছৰীয়া ছোৱালী এগৰাকী আৰু মুছলমান সমাজৰ 24 বছৰীয়া ছোৱালী এজনী 20% একে হ'ব। 80% যদি আপোনালোকে থিয় কৰাই দিয়ে, তে মোৰ লগত আপোনালোকে তৰ্ক নকৰে। আপোনালোকতো একোজন মাৰ পেটৰ পৰাই জন্ম হৈছে, মাৰ প্ৰতি মমতা আপোনালোকৰো জাগি উঠিব। আননেচেচাৰী মোক টাৰ্গেট কৰি আছে মই ভাল কথা কোৱা মানুহজনক। আপোনালোকে মিটিং বিলাকত কোৱা আৰম্ভ কৰক। এতিয়া আপোনালোকে এটা পলিগেমি তথ্য লৈ আহিলে, ক'ৰ তথ্য মই নাজানো। আপোনালোকে জানে যে হিন্দুত উইদাউট ডাইভোৰ্স সেকেন্ড বিয়া হ'বই নোৱাৰে। আমাৰ অসমত ট্ৰাইবেল মানুহসকলেও 2টা বিয়া নকৰায়, ট্ৰাইবেলক কেতিয়াবা এই ৰুলত নপৰে, কিন্তু কোনো বড়ো মানুহৰ ঘৰত 2গৰাকী ঘৈণীয়েক দেখা নাপায়, এক্সেপ্ট ৰেয়াৰ কেছ। এটা পলিগেমিৰ ওপৰত আমি আইন আনিব খুজিছো। আপোনালোকৰ মতেতো পলিগেমি হিন্দুত বেছি, গতিকে আপোনালোকেতো মুকলি সমৰ্থন কৰিব পাৰে না। আৰজিআইটো মাৰক তাক য'ত আছে সি, যিহেতু আপোনালোকে কৈছে হিন্দুত বেছি, তেতিয়াহ'লে আমি হিন্দুক বেন কৰিব আনো, তাত আপোনালোকে সমৰ্থন কৰক। কাৰণ আপোনালোকে কৈছে পলিগেমি হিন্দুতহে বেছি, গতিকে হিন্দুত বহু বিবাহ বন্ধ কৰিবৰ কাৰণে আমি বহু বিবাহ বন্ধ আইন এখন আনিম। আপোনালোকে সমৰ্থন কৰিব নে নাই? আপোনালোকৰ মতেতো বহু বিবাহ হিন্দুত বেছি, গতিকে মই মানি ললো যে হিন্দুত বেছি। হিন্দুত বহু বিবাহ বন্ধ কৰিবৰ কাৰণে আমি যিখন আইন আনিম, তাত আপোনালোকে সমৰ্থন কৰিব নে নাই? এইটোৱে তেতিয়াই কথাটো ওলাই পৰে যে আপোনালোকে মাতৃশ্ৰেণীৰ প্ৰতি এজন ছোৱালীৰ ঘৰত যেতিয়া মূল থাকোঁতে দ্বিতীয়জনী ঘৈণীয়েক আহি পায়, তৃতীয়জনী ঘৈণীয়েক আহি পায়, সেই ছোৱালীজনীৰ বেদনা অনুভৱ কৰিব লাগিব। ছোৱালীজনী মুছলমান ছোৱালী। মই যদি হিন্দু ল'ৰা এটাই মুছলমান ছোৱালীৰ বেদনা উপলব্ধ কৰিব পাৰো, আপোনালোকে একেই মাৰ পৰা জন্ম হোৱা এজনে কিয় নোৱাৰে? সেইটো প্ৰশ্নৰ উত্তৰ দিয়ক। অখিল গগৈয়েতো হিন্দু মুছলিমৰ কথা কৈ গুচি গ'ল, মইতো মুছলমান ছোৱালীৰ কথা কৈ আছো। তাইক পঢ়িব দিয়ক, তাইক মা কৰিব নিদিব, তাইক মা হ'ব নিদিব। আপোনালোকে মিটিঙত কোৱা কৰক, 2টা ভোট যাই যাওক। এইবাৰতো ইলেকশ্যনত মই মাইনৰিটি এৰিয়াত মিটিং কৰিছো, ভোটটোৰ কাৰণে মই এইখিনিকে কৈছো, চাবি দে বাবা বিয়া কিন্তু নাপাতিবি। মোক কৈছে মাইনৰিটি এৰিয়াত মই ভোট ল'ব গৈছো, মই ভোট ল'ব যোৱা নাই, মই মেছেজ দিব গৈছো। হেণ্ডশেক কৰোঁতে সুধিছো, এই বিয়া কেইটা কৰাইছ? মই মোৰ কাম কৰিবহে মই গৈছো। প্ৰত্যেকটো ভাষণত তলত হেণ্ডশেক দিওঁতে, এই বাবা বিয়া নকৰাবি দে, মা স্কুলত যাবি দে, মা স্কুল পঢ়িবি, কলেজ পঢ়। আজি নিযুত মইনাৰ দৰে স্কিম আমি কি হিন্দু মুছলমান কৰিছো? আমি কি হিন্দু মুছলমান কৰিছো? আজি কি অৰুণোদয় আমি হিন্দু মুছলমান কৰিছো? এইখন চৰকাৰৰ দৰে সেকুলাৰ কাম কংগ্ৰেছে কৰাই নাছিল। আজি আমি থকা কাৰণে মোক এতিয়া আপোনালোকে চাওক, অখিল গগৈ 2 ফালে কেনেকে মাৰে।
আপোনালোকক সংৰক্ষণ দিয়াৰ কাৰণে আমি তাতে অলপ ষ্ট্ৰিক হলো তেওঁ কৈছে আমাৰ সংগঠন কেইটাৰ ওপৰত কিয় নটিচ দিছে মই কিন্তু মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্বটো মই পুৰা পালন কৰিছো ৰাজনৈতিক আদৰ্শ মোৰ যিয়ে নহওক কিয় ফুট মাৰ্চ হৈছে ফ্লেগ মাৰ্চ হৈছে আজি পুলিচ ৰাস্তাত ওলাইছে মুখ্যমন্ত্ৰী হিচাপে মোৰ সাংবিধানিক দায়িত্বত মই ত্ৰুটি কৰা নাই কিন্তু ৰাজনৈতিক ব্যক্তি হিচাপে মোৰ মতাদৰ্শ থাকিবই মই বহু বিবাহক বিৰোধিতা কৰোঁ মই ডেমোগ্ৰাফি চেঞ্জ লৈ চিন্তিত যে নামনি অসম মধ্য অসমৰ ডেমোগ্ৰাফিক চেঞ্জে আমাক খাই পেলাব অসমখন ভৱিষ্যতে অস্থিৰ হ'ব আৰু এটা মই শেষত কথা কৈ সামৰণি মাৰিম আৰু এটা কনচাৰ্ণ হৈছে বাংলাদেশৰ পৰা নতুনকৈ বিদেশীৰ অনুপ্ৰৱেশ টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ কথা অলপ আগতে কোৱা হৈছিল বাংলাদেশত টেক্সটাইল ইণ্ডাষ্ট্ৰী বন্ধ হৈ যোৱাৰ লগে লগে আজি 6 মাহত অজস্ৰ ৰোহিংগিয়া মুছলমান মানুহ অসমৰ জৰিয়তে ত্ৰিপুৰা অসম হৈ ভাৰতত সোমাই আছে এই ট্ৰেণ্ডটো যোৱা 3 বছৰ নাছিলে যোৱা 3-4 মাহত মুছলিম ইনফিল্ট্ৰেশ্যন হেজ বিগেন ডাটা বিএসএফ আছে আরে আপনি এই অর্গানাইজেশন উপরে আরে ভাই আপনি স্যার চিফ মিনিস্টার খুলে দিও আমাদের না পুলিশ আপনার রেজলিউশন আছে কি করে যদি বিএসএফ না থাকিলে এখানে খবরটো মই কেনেকে গম পাও বিএসএফ এরেস্ট কৰাৰ কাৰণে মই গম পাও বিএসএফ আৰু অসম পুলিচে একশন লোৱাৰ কাৰণেহে মই গম পালো যদি মই তো আন্দাজত কোৱা কথা নহয় আপোনালোকে মোক খুদিলে নাম কম বয়স কম বাংলাদেশৰ এড্ৰেছ কম কিহৰ কাৰণে মই লগত এটো কৈছো মই কলো নহয় চিন্তাৰ বিষয় কিহৰ কাৰণে এনেকুৱা পৃথিৱীত কোনো টেকনলজি নাই যে 800 কিলোমিটাৰত এনেকে পুলিচ থাকিব কাৰণটো মই কৈছো যে বাংলাদেশত টেক্সটাইল ইণ্ডাষ্ট্ৰী বন্ধ হৈ যোৱাৰ পিছত সাডেনলি আমি কি কৰিব লাগে ৰখাৰ আমি ব্যৱস্থা কৰিব লাগিব আমি কৰিম আৰু আমি কৰি আছো পুশবেক ডেইলি কৰি আছো অসম এৰেষ্ট কৰাই নহয় এৰেষ্ট কৰিলে ইয়াত থাকি যাব ন এখানে মই পুশবেক কৰি আছো এৰেষ্ট কৰিলে থাকি যাব আকৌ উকিল আহি যাব হে কাৰণে আকৌ আমাৰ হোটেলত আমি খুৱাব লাগিব গতিকে আমি তেওঁলোকক পুশবেক কৰি আছো আৰু যোৱা 4 মাহত যথেষ্ট ৰোহিংগিয়া মুছলিমক আমি পুশবেক কৰিছো যেটো অসমৰ মিডিয়ায়ো মই কি কাৰণে নাজানো মই টুইটত দি থাকাৰ পিছতো বা বিধানসভাটো এই বিষয়ে কোনো প্ৰশ্ন উঠা নাই আমি এই সিচুৱেচনটোৰ প্ৰতি আমি একদম নিৰ্বিকাৰ হৈ গৈছো মই ফটো দিছো যে আজি 4 জনী মানুহক খেদিলো 5টা মানুহক খেদি পঠিয়ালো বিধানসভাত এটা প্ৰশ্ন নাই আমিও সব হৈ গৈছো নিৰুদ্দেশ হৈ গৈছো আৰু এই নিৰুদ্দেশ হৈ যোৱা অসমখনক কবাত বিবেকটো জাগ্ৰত কৰাৰ কাম অসমৰ মুখ্যমন্ত্ৰীজনে কৰিব লাগিব এটো মোৰ সাংবিধানিক দায়িত্ব মই সদনক আহ্বান জনাম মুছলিম ৰেজিষ্ট্ৰেচনে হওক পলিগেমি বন্ধৰ বিৰুদ্ধে আমি অনা আইনে হওক চাইল্ড মেৰেজৰ বিৰুদ্ধে অনা আইন আপোনালোকে আমাক মুকলিভাৱে সমৰ্থন কৰক দ্বিতীয়তে নিজৰ যেনেকে হিন্দু এমএলএ খিনিক মই আহ্বান জনাম যে আপোনালোকৰ সমষ্টিৰ মুছলমান মানুহখিনিক আপোনালোকে সংৰক্ষণ কৰক মই মুছলমান বিধায়কসকলক আহ্বান জনাম আপোনালোকৰ সমষ্টিৰ হিন্দু মানুহখিনিক আপোনালোকে সংৰক্ষণ কৰক সংৰক্ষণ কেনেকে কৰিব লাগে দুটা বুদ্ধি মই ষ্ট্ৰেটৱে কম ক্ৰাইমৰ ভয়ত মানুহ নপলায় কিহৰ ভয়ত পতাই মই কৈ দিম আজি মই হাউসত কব খোজা নাই কিয় পলাই মই আপোনালোকক কৈ দিম আৰু যেতিয়া এপ্ৰিলত এতিয়া ঢিঙতে যিগৰাকী ছোৱালী হ'ল তাই ঢিঙত থাকিব নোখোজে এতিয়া পৰিয়ালটো থাকিব নোখোজে ঘৰখন এটা এতিয়া হৈছে যে তাই ঢিঙত থাকিব নোখোজে আমাক খবৰ দি আছে যে ঢিঙৰ বাহিৰত মোক লৈ যাব লাগে তাৰমানে ভোটাৰ লিষ্টত 5টা ভোট কমি গ'ল দ্বিতীয়তে হৈছে যে কোনো এখন সভ্য সংস্কৃতি
বিয়া বাৰু এটা চিষ্টেমৰ মাজেৰে হয় লাভ জেহাদ শব্দটো মই ব্যৱহাৰ নকৰো কি যি ধৰণে আমি বিবাহবিলাক সংগঠিত কৰিছো ই সুস্থ পৰিয়ালৰ ফাউণ্ডেশ্যন হ'ব নোৱাৰে এটা সুস্থ পৰিয়াল হ'বৰ কাৰণে বিবাহৰ এটা মৰ্যাদা থাকে যেতিয়া মৰ্যাদা ভাঙি বিয়া হয় তেতিয়া সেই বিয়া সমাজত কেতিয়াও স্থায়ী নহয় আমি তাৰ বিৰুদ্ধে এপ্ৰিলত আইন আনিম আপোনালোকে সমৰ্থন কৰক যে বিবাহৰ 6 মাহ আগতে নটিচ দিব লাগিব বিয়াইটো কৰিম 6 মাহততো মন পৰিৱৰ্তন হ'ব নোৱাৰে 6 মাহত যদি মন পৰিৱৰ্তন হয় সেই গিৰিয়েক ঘৈণীয়েক জীৱনটো কেনেকৈ থাকিব আমি সদনত আইন আনিম যে হিন্দুৰ বিয়া হওক হিন্দু মুছলমানৰ বিয়া হওক 6 মাহ আগতে নটিচ দিব 6 মাহ পিছত বিয়া হ'ব মন চেঞ্জ হ'ব নালাগে ৰাতি ৰাতি পলাই লৈ যোৱা হেতুটো কোনো কথা হ'ব নোৱাৰে ফেসবুকত নাম দিব হিন্দুৰ বিয়া কৰা মুছলমানক নাম দি মুছলমানৰ বিয়া কৰাম হিন্দু এইবিলাকতো আমি কোনেও সাপোৰ্ট কৰিব নালাগে উই শুড নট সাপোৰ্ট যেতিয়া আপোনালোকে সাহসেৰে সদনত বাল্য বিবাহৰ বিৰুদ্ধে মাতিব স্কুল লাগে আজি নায়েৰ আলগাত মই কলেজ দিছো মাতি দিব পৰা নাই আপোনালোকে মোৰতো কোনো আপত্তি নাই এডুকেশ্যন প্ৰসাৰৰ ক্ষেত্ৰত আই এম উইথ ইউ কিন্তু সেইটো বাহানা হ'ব নোৱাৰে যে এইটো কাৰণে আমাৰ বাঢ়ি আছে আপোনালোকৰ মতে 10 লাখ ভোট এক জায়গাত মানুহে দি দিয়ে আপোনালোক কিমান পাৱাৰফুল মানুহ চিন্তা কৰক একটা পোলিং বুথত আপোনালোকে কলে 1999টা ভোট মাৰি দিয়ে আপোনালোকৰ কিমান পাৱাৰ আছে আপোনালোকে চিন্তা কৰক আপোনালোকে কলে বাল্য বিবাহ বন্ধ হৈ নাযাব যিজন মানুহে কোৱাৰ কাৰণে যে এই জায়গাত এক সিম্বলতে ভোট দে সব পুৱা নোপোৱাৰ কথা সব পাহৰি যায় এক জায়গাতে ভোট দি দিয়ে আপোনালোক আমাতকৈ বহুত শক্তিশালী বিধায়ক আমাৰতো একোৱে নাই আমিতো এটা পোলিং বুথত কাজিয়া লাগি থাকিব লাগে যুঁজ বাগৰ কৰি থাকিব লাগে আপোনালোক বহুত ক্ষমতাশালী বিধায়ক আপোনালোকে যদি এবাৰ হুইপ দি দিয়ে যে 18 বছৰ তলত মোৰ সমষ্টিত বিয়া নহব এজন পুৰুষে দুটা বিয়া কৰাব নোৱাৰিব ডাইভোৰ্স নকৰাকৈ কোনো হিন্দু ছোৱালীক পলুৱাই নানিবি ঘৰত গৈ হাত মাঙি লৈ আহ আপত্তি নাই হিন্দুৱে মুছলমানক বিয়া কৰাব মুছলমানে হিন্দুক বিয়া কৰাব কৰবাত যদি নামঘৰ আছে হিন্দু নিষিদ্ধ বস্তু ব্যৱহাৰ নকৰিবি আৰু কৰবাত যদি মুছলমান আছে আমিও মুছলমানৰ নিষিদ্ধ বস্তু ব্যৱহাৰ নকৰো 10টা কোড অফ কন্ডাক্ট হৈ গলেই হিন্দু মুছলমান কৰাৰ প্ৰয়োজনে নোহোৱা হৈ যায় কিন্তু যেতিয়ালৈকে এইবোৰ নকৰিম আমাৰ মনৰ দুখবিলাকটো আমি কবাতটো ক'ব লাগিব না আমাৰ মনৰ ক্ষোভবিলাকটো কবাত ক'ব লাগিব হেবিলাক আপোনালোকে শুনিব লাগিব যদি আপোনালোকে মনৰ দুখ আৰু ক্ষোভবিলাক আমাৰ নুশুনে তেনে কেনেকৈ অসমখন হ'ব আকৌ বড়োলেণ্ডৰ দৰে ৰায়তে হ'ব তেতিয়া বিধানসভাত আমি কোৱা কৰিছো মানুহৰ পুঞ্জীভূত ক্ষোভবিলাক আমি কওঁ কাৰণে এতিয়া অসমত গণ্ডগোল নাই অখিল গগৈ ডাঙৰীয়াই কৈছে মই হিন্দু মুছলমান লগাই আছো মোৰ দিনত হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ অসমত হোৱা নাই হৈছে যদি কংগ্ৰেছৰ দিনতে হৈছে আৰু মোৰ আহিবলগীয়া 1.5 বছৰতো নহয় কাৰণ মই আইন কেনেকৈ চলাব লাগে মই জানো মোৰ দিনত নহয় কিন্তু মুখৰ মাত যদি বন্ধ কৰি দিয়ে সংঘৰ্ষ হ'ব ডেমক্ৰেসিৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কথা ক লাগিলে আমি নামানো তোৰ কথা সেইকাৰণে আপোনালোকে কথা কওঁতে মই এবাৰো উঠা নাই মই শুনি আছো অখিল গগৈ হ'ল মাৰ্কসিষ্ট কমিউনিষ্ট ফেসিষ্ট তেওঁ কথা ক'ব বন্ধ কৰাটো তেওঁলোকৰ অৰিজিনেল আৰ্ট হয় কিন্তু আমাৰ কথাটো নহয় ভাই কথা ক না কথা কোৱাত কি আপত্তি আছে বেয়া কথা শুন ভাল কথা শুন বাস্তৱে ডিবেটৰ দ্বাৰা ওলাব কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াক মই ধন্যবাদ জনাইছো ডেমোগ্ৰাফি চেঞ্জ ইজ ৰিয়েল মাইগ্ৰেশ্যন ইজ ৰিয়েল এপ্ৰিলৰ বিধানসভাত যদি পৰিৱেশ ভাল থাকে প্ৰত্যেকটো পোলিং বুথত যোৱা তিনিটা দশকত কেনেকৈ জনগাঁথনিৰ পৰিৱৰ্তন হৈছে পাৰ পোলিং বুথ মই আপোনালোকক দিম তেতিয়া আপোনালোকে গম পাব ডেমোগ্ৰাফি পৰিৱৰ্তন সঁচা নে মিছা
এইখন অসম হয় কিছুমান কথা আমি বাদ দিব নোৱাৰো জানো আজি ইয়াতে গো ভক্ষ নিবাৰণী কানুন আছে যে মন্দিৰৰ 5 কিলোমিটাৰত হ'ব নোৱাৰে আজি সব জায়গাতে ইন্ডিকেটিভ হোটেল নামটো এনেকে সাইনবোর্ডত লিখে তাৰমানে বুজি পাই ইয়াত এইটো মাংস পোৱা যায় মই নাজানো এইটো কথা হোম মিনিষ্টাৰ হয় মইতো জানো কিন্তু মই তাতে কিয় ধাগা বোলা নাই আজিলৈকে কিয় মই এটা কনচিলিয়েশ্যন বিচাৰি আছো 10 বছৰ আগতে অসমত আৰবিক নামত হোটেল নাছিল এখন হোটেলো নাছিল মই এখন গুৱাহাটীতে ডাঙৰ হৈছো হেদায়তপুৰত মুছলমান মানুহৰ ঘৰত খায়ে মই ডাঙৰ হৈছো এতিয়া আৰবিক নামৰ হোটেলবোৰ কিয় ইন্ডিকেশন নহয় জানো ইয়াত কি পোৱা যায় ৰিকনচিলিয়েশ্যন হ'ব লাগিব সমাজৰ মাজত কথা পাতিব লাগিব কথা দাবালে নহব তেতিয়া সংঘৰ্ষ হৈয়ে থাকিব কথা যেতিয়া পাতিম যোৱাকালি মই বৰাকভেলিত মই গৈ আছো কৰিমগঞ্জৰ পৰা শিলচৰলৈকে আহমেদিয়া হোটেল আৰু সন্মুখত অলপ আগত 200 মিটাৰৰ দূৰত মন্দিৰ হোৱাট ইজ দ্যাট ইন্ডিকেশন এটা আপোনালোকে যদি কয় না ইয়াত কিবা নিবিচাৰে তেলে বুজি ল'ব যে মোৰ অসমৰ হোম মিনিষ্টাৰ কৰবাত যদি অবৈধ মদ বিক্ৰী হৈ আছে মই এটো গম পাম অবৈধ মাংস বিক্ৰী হৈ থাকিলে মই এটো গম পাম গতিকে ব্লেম তো বাদ দিয়ক এইটো সমস্যাৰ সমাধান নকৰে বহিলে কথা পাতিলে সমাধান ওলাব আৰু আপোনালোকে মনটো খুলি লওক ভাৰতবৰ্ষত সনাতন হিন্দু মানুহৰ লগত যুঁজ কৰি পেলাই আমি ইয়াত থাকাৰ কথাটো নাহে সংঘাতে হৈ থাকিব আৰু আমাৰ মানুহখিনি আপোনালোকৰ পৰা দূৰত নহয় একটা সমষ্টিৰ এজন বিধায়কক আঙুলি টুৱাই কক যে আপোনালোকৰ পৰা মুছলিম মানুহ পলাই আহিছে একজনক আঙুলি টুৱাক আমাৰ তাতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ আমি সদায় দেখুৱাই আহিছো আৰু আমি দেখুৱাই থাকিম অলপ এতিয়া আপোনালোকে দেখুৱাৰ সময় আহিলে কাৰণ ইউ আৰ ওৱান অফ দ্য লাৰ্জেষ্ট কমিউনিটি ইন আছাম নাও আগৰ দৰে পৰিৱেশ নাই আগতে যেতিয়া 10-11% আছিলে বাদ দিয়ক কাৰণ আমি লিড লওঁ কিন্তু এতিয়া অবিভক্ত গোৱালপাৰা বুলি কওক অবিভক্ত কামৰূপ বুলি কওক অবিভক্ত দৰং বুলি কওক অবিভক্ত ধুবুৰী বুলি কওক আপোনালোক লিডিং কমিউনিটি আৰু এজনো হিন্দু মানুহ সেই জায়গাটোৰ পৰা পলায়ন কৰাটোৱে আপোনালোকৰ ওপৰত প্ৰশ্নবোধক চিন আনি দিয়ে ৰাখি থক মানুহখিনিক এইখিনি কথা কলে মানুহ কমিউনিয়ন নহয় আৰু মোৰ খুব পেশনেট এপিল মোৰ দিনত কতো সাম্প্ৰদায়িক সংঘৰ্ষ নহয় কাৰণ ল উইল টেক ইটস ওন কোৰ্স আমি কতো মই হোম মিনিষ্টাৰ হিচাপে মোৰ দায়িত্বত মই কতো পিছু কিনিলো আজি শিৱসাগৰত যোৱা 2 দিন ধৰি যিমান পুলিচ গৈছে একশন লৈছে একে একশন যদি কোকৰাঝাৰ আৰু ওদালগুৰিত ললেহেঁতেন কেতিয়াও ৰায়তে নহলহেঁতেন কংগ্ৰেছৰ দিনত আমি বহুত ষ্ট্ৰিক্ট when it comes to law and order কিন্তু লাঠি আৰু গুলি দিটো মানুহৰ ক্ষোভ আৰু আবেগকটো দবাই ৰাখিব নোৱাৰে মানুহৰ মনত যি ক্ষোভ আছে বেদনা আছে সত্ৰ হেৰুৱাৰ বেদনা মাটি হেৰুৱাৰ বেদনা হে বেদনাখিনি আপোনালোকে কেনেকে ধুই দিব মোৰ মাত বন্ধ কৰি ধুৱাব নেকি মইতো এটা মাত আৰু মইতো আজি হাউচতে কৈছো মই যি ধৰণে কৈ আছো কিমান দিন মইও লাষ্টিং কৰিম কোনেও নাজানে কোন ফালৰ পৰা মোৰ ফালে টিকা আহিব that's the record that's the history আৰু মই নিজক তেনেকে প্ৰস্তুত কৰিয়ে লৈছো যে মই সঁচা কথাখিনি কম and without malice মই কাকো এভিকশন কৰিব খোজা নাই শরিয়া আইন বন্ধ কৰিব খোজা নাই ইছলাম ইজ ওয়ান অফ দ্য গ্ৰেট ৰিলিজন কোনো মোৰ ৰিলিজনৰ এগেইনষ্টত একো নাই আৰু মই কেতিয়াও কাৰো বিপক্ষে কথা নকওঁ কেতিয়াও মই শব্দ ব্যৱহাৰ নকৰো কিন্তু সঁচা কথাটো যে মই হিন্দু মানুহৰ জায়গাত এই কামখিনি নকৰিব ছোৱালীজনীক এনেকে পলুৱাই লৈ নাযাব মাক বাপেকৰ পৰা খুজি লৈ যাওক সেইখিনি কথা কোৱাটো অপৰাধ হ'ব নোৱাৰে ভাই ফৰেষ্টৰ কাজিৰঙাত নুসুমাব সেইখিনি অপৰাধ হ'ব নোৱাৰে
জনজাতীয় লোকৰ জাগাত নাযাব সেইটো অপৰাধ হ'ব নোৱাৰে সেইখিনি মুখ্যমন্ত্ৰী হিচাপে মোৰ কোৱাটো দায়িত্ব পিছত আজি মই বহুত নকওঁ কেতিয়াবা আপোনালোকেও মনৰ কথাখিনি কওক আপোনালোকৰ মনতো ক্ষোভ থাকিব পাৰে এপ্ৰিল মে মাহত এখন ভাল হাউস হওক মানুহক ক'ব লাগিব লাগিলে উইদাউট কেমেৰা হওক উইদাউট মাইক হওক উইদাউট ফেচবুক লাইভ হওক আপোনালোকৰো আমাৰ ওপৰত ক্ষোভ থাকিব পাৰে আপোনালোকে আপোনালোকৰ কথাখিনি কওক আমিও আমাৰ কথাখিনি কওঁ কিন্তু দিস ইজ নট দ্য ৱে একপক্ষীয় যুঁজ এখন সদায় চলি নাথাকে ইয়াত গণ্ডগোল হ'বই আৰু সৰু সৰু কথা সৰু সৰু সংশোধন সৰু সৰু সিম্বলিক আৰু আপোনালোকে কৰিব পাৰে তাকে নকৰি প্ৰভুক কৈ দিব ইলেকশ্যনৰ কাৰণে কৈছে ভোটৰ কাৰণে কৈছে আৰে আমি 96 সিট লৈ থৈ দিছো ইলেকশ্যনৰ কথা আমাক চিন্তা কৰিব লাগে নেকি আমাৰতো এইটো কোনো টেনশ্যন এইটো চিন্তা কৰিবলগীয়া নাই উই আৰ নট আণ্ডাৰ ক্ৰাইচিছ মইতো ইলেকশ্যনৰ বাহিৰত গৈ কথা কৈ আছো চৰকাৰটো মানুহে কৈয়ে দিছে ভোটে দি এইটো বদলাব খুজিলে ইমান আৰু হিমালয় ভাঙা ইমান সহজ নহয় এইটো যি আছে আছে পলিটিক্সটো ডাঙৰ কথা নহয় কিন্তু বিজেপি ট্ৰেক ৰেকৰ্ড চাব 14 চনৰ পৰা সোণোৱাল চৰকাৰ 3.5 বছৰ মূৰ চৰকাৰ এটাও ৰায়ত হোৱা নাই ৰায়ত যদি হৈছে কেৱল মাত্ৰ অসমত কংগ্ৰেছ চৰকাৰৰ দিনত হৈছে আৰু কাৰো দিনত হোৱা নাই ৰায়ত সংখ্যালঘুক যদি নিৰাপত্তা দিয়াত কোনোবা দল ব্যৰ্থ হৈছে সেইটো অকল কংগ্ৰেছ দল ব্যৰ্থ হৈছে আৰু কোনো দল ব্যৰ্থ এজিপি দিনতো ৰায়ত হোৱা নাই জনতা পাৰ্টিৰ দিনতো ৰায়ত হোৱা নাই মই ৰেকৰ্ড চাইছো এজিপি দিনতো ৰায়ত হোৱা নাই জনতা পাৰ্টিৰ দিনতো ৰায়ত হোৱা নাই বিজেপি দিনতো ৰায়ত হোৱা নাই গতিকে যাৰ নিজৰ শৰীৰত মলিনতাৰে ভৰি আছে তেওঁ বেলেগক ক'ব নালাগে যে আপোনালোকে হিন্দু মুছলমান কৰিব হিন্দু মুছলমান ইছ্যু ইজ এ ৰিয়েল ইছ্যু we need to debate we need to resolve যেতিয়া জনজাতীয় অজনজাতীয় হৈছিল অসমত that was a